নৱ প্ৰজন্মক মই আমাৰ এই বস্তুটো মই দেখুৱাই দিছো যে তোমালোকে বাহিৰত গৈ চাকৰি কৰি বা এনেই ঘৰত বহি থাকি লাভ নাই। আমি লাভ কিমান হ'ব লোকচান কিমান হ'ব সেইটো কথা নাই। নৱ প্ৰজন্মই আমাৰ এই অনুকৰণটো কৰক। মোৰ কথা হ'ব। আপোনাৰ নামটো? মোৰ নাম যতীন শৰ্মা। মই অসম ৰাজ্যিক পৰিবহণ নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী। মোৰ বয়স বৰ্তমান 67। কিমান বছৰ আপুনি চাকৰি কৰিছে? 33 বছৰ চাকৰি কৰিছো। ৰিটায়াৰ্ড কেতিয়া হৈছে? 19ত কৰিলো। 19 তেতিয়াৰ পৰা এই কৰি আছে নেকি? তেতিয়াৰ পৰা নাই কৰা। যোৱা এপ্ৰিল মাহৰ পৰা আমি আৰম্ভ কৰিছিলো। এই আমাৰ মহিৰাম বৰা তেখেতো আমাৰ এই কি কৰিছে আপোনালোকে? ইয়াত মাছ আছে 2 কুইণ্টল, তাৰ বাদে হাঁহ আছে 550, তাৰপিছত ড্ৰেগন ফ্ৰুইটছ আছে আৰু তৰৈ আছিলে, তৰৈ লগাইছিলো অলপ। তৰৈ বান্দৰে খাই দিয়াৰ কাৰণে আমি গোটেইখিনি কাটি পেলাবলগীয়া হ'ল। পুখুৰী কিমান বিঘা? প্ৰায় 2 বিঘাই আৰু 2 বিঘা। 2 বিঘা। যিহেতু ইতিমধ্যে আপুনি কৈছে যে আজিৰ দিনত সকলো যুৱ প্ৰজন্ম হওক বা ল'ৰা ছোৱালী সকলোৱে চাকৰি বিচাৰি হাবাথুৰি খাই বাহিৰলৈ যায়, সেইটো মই ছাপোৰ্ট নকৰো। আজি আমাৰ ইয়াত খেতি কৰা মানুহ অসমীয়া মানুহ নাই। মাত্ৰ 3জন 4জন মান মানুহে খেতিত লাগি আছে। আমাৰ নৱ প্ৰজন্ম ওলাই আহক, খেতি কৰক, এনেকে পুখুৰী বনাওক, মাছ পোহক, হাঁহ পোহক। যিখিনি একো কষ্ট নাই এইবিলাকত, খুব কষ্ট নহয়। কষ্ট নকৰাকে ফল লাভ কৰিব পাৰিব। আৰু বাহিৰত গৈ টকা 30,000 দৰমহা পাব, ইয়াত থাকিলে 20,000 টকা পাব। কথাটো একেই হ'ল। ঘৰখনো পালে, পৰিয়াল সংসাৰো পালে আৰু আপোনাৰ ঘৰখনো চলি থাকিব। শ্ৰী ধীৰেন কলিতা। আপুনি কিমান বছৰ চাকৰি কৰিলে? চাকৰি কৰিলো 35 বছৰ। মই যোৱা 2022 চনৰ 31 জানুৱাৰীত অৱসৰ গ্ৰহণ কৰিছো। অৱসৰ গ্ৰহণ কৰি কিছুদিন থকাৰ পিছত আমি 2জন যিহেতুকে অৱসৰ কৰ্মৰত, 2জনে যেতিয়া আমি অৱসৰ গ্ৰহণ কৰিলো, গতিকে আমি চিন্তা কৰিলো যদি আমি ঘৰত বহি থাকো নিশ্চয় আমাৰ মনবিলাক বুঢ়া হৈ যাব। আৰু আমি নৱপ্ৰজন্মক আমি এটা আদৰ্শ দেখুৱাৰ ইচ্ছাৰে আমি এই কাৰ্যসূচী আমি হাতত ললো। আৰু হাতত লৈ আজি প্ৰায় 2 বিঘা মাটিত আমি এইটো ফিচাৰী ব্যৱস্থা কৰি, আৰু বৰ্তমান আমাৰ 600 মান হাঁহ আনিছিলো, কিন্তু আমাৰ কিছু হাঁহ লোকচান হৈছে। আমাৰ বৰ্তমান 550 হাঁহ আছে। গতিকে আমি তেনেধৰণে আমি কামখিনি কৰি আমি আগুৱাই যাবলৈ চেষ্টা কৰিছো। আৰু লগতে আমি আমাৰ বিভিন্ন খেতি বাতিৰ ব্যৱস্থা ৰাখিছো। গতিকে আৰু নিশ্চয় আমাৰ পৰিকল্পনা আগলৈ আছে বহুত, কিন্তু গোটেইখিনি কামটো একেকভাৱে কৰিব পৰা নহয়। গতিকে যিহেতুকে আমাৰ চৰকাৰী কোনো অনুদান আমি লোৱা নাই, আমাৰ নিজৰ গাঁঠিৰ ধৰণে আমি কামখিনি কৰিছো। গতিকে আমি পৰ্যায়ক্ৰমে আৰু পিছলৈ আগুৱাই যাম বুলি আশা ৰাখিছো। অসমীয়াত এটা কথা আছে, বজাৰো আমাৰ মাতৃ, খেতিও আমাৰ বজাৰো আমাৰ। গতিকে এই আদৰ্শটোৱে আপোনালোকে যি ধৰণে অৱসৰপ্ৰাপ্ত হোৱাৰ পাছতো আপোনালোকে ব্যৱসায় কৰিছে বা আপোনালোকে নিজে স্বাৱলম্বিতা হোৱা এটা সপোন দেখিছে, কি ক'ব নৱপ্ৰজন্মসকলে? কি আহ্বান? নৱপ্ৰজন্মক মই এইটোৱে অনুৰোধ জনাম, তেওঁলোকে যাতে আমাৰ এতিয়া আমি আমাৰ জ্যেষ্ঠ দাদাই কোৱা যেনেকে ধৰক আমাৰ পথাৰবিলাকত এতিয়া আমাৰ বহিৰাগত বুলি ক'ব পাৰি, তেওঁলোকে আহি আমাৰ যেনেধৰণে খেতি খোলা কৰি পেলাই আমাৰ ইয়াৰ পৰা গাড়ীয়ে গাড়ীয়ে ধান নি আছে। যদি আমি 10জন ল'ৰা একগোট হৈ পেলাই যদি আমি তেনেধৰণে খেতি বাতিখিনি কৰো, আমি বাহিৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকে। চৰকাৰে কিন্তু যথেষ্ট সহায়ো দিছে আজিকালি। হয়, চৰকাৰে যথেষ্ট সহায় কৰিছে। আৰু আমি যদি চৰকাৰৰ ওচৰলৈ যাওঁ নিশ্চয় তেওঁলোকে সুবিধা দিয়ে, আৰু সেই সুবিধাখিনি গ্ৰহণ কৰি আমি আমাৰ অসমীয়া যুৱ প্ৰজন্মই এই কৰ্মত আগবাঢ়ি যাব লাগে বুলি মই তেওঁলোকলৈ, আপোনালোকৰ জৰিয়তে মই তেওঁলোকলৈ অনুৰোধ কৰিছো। আপোনালোক যিটো অৱসৰপ্ৰাপ্ত ব্যক্তি, গতিকে হয়তো বহু এনেকুৱা ব্যক্তি আছে, কৰ্মচাৰী আছে, অৱসৰ লোৱাৰ পাছত ঘৰতে বহি থাকে, হয়তো কোনো ধৰণৰ বহু চিন্তাধাৰা কৰি থাকে, কিন্তু আপোনালোক হয়তো এনেকে কাম কৰিবলৈ ওলাই আহিছে। আমি কাম কৰিবলৈ ওলাই অহাৰ মেইন উদ্দেশ্যটো হৈছে কি, আমাৰ যাতে আমি শৰীৰটো আমি সদায় ঠিকে ৰাখিব পাৰো। আমি 20 বছৰ বয়সতো আমাৰ যিটো ষ্ট্ৰেংথ আছিলে, বৰ্তমান মোৰ এতিয়া 63 বছৰ বয়স। 63 বছৰ বয়সতো আমি এতিয়া এইখিনি কৰিবলৈ পাইছো। আৰু মই নিজাববীয়াকৈ এই আমাৰ ফাৰ্মৰ বাহিৰে মোৰ নিজাববীয়াকৈ বৰ্তমান মোৰ ধান খেতিৰ লগতে এতিয়া আৰু মোৰ মানে প্ৰায় 1 বিঘা মাটি মই চেগুন গছৰ খেতি কৰিছো। গতিকে এনেধৰণে মই বহি থকা নাই, আৰু সেইটো কাৰণে মই নিজে ভাবো যে মোৰ শৰীৰটো বৰ্তমানলৈকে ঠিক হৈ আছে।